মই লণ্ডনলৈ যাওঁ কিছু সময় আমি কথা পাতিব নোৱাৰিম এয়া আছিল পৰিয়ালৰ সৈতে শেষ বাৰ্তালাপ নিমিষতে শেষ হৈ গ'ল সকলো সপোন আহমেদাবাদৰ শোকাবহ বিমান দুৰ্ঘটনাত একেলগে শেষ হৈ গ'ল বহুজনৰ সপোন শিহৰণকাৰী দুৰ্ঘটনাস্থলীৰ পৰা এতিয়াও উদ্ধাৰ হৈ আছে মৃতদেহৰ বহু অৱশিষ্ট অংশ কিন্তু ইয়াৰ মাজতে বিমান দুৰ্ঘটনাৰ বহু কৰুণ কাহিনী পোহৰলৈ আহিছে বিমান দুৰ্ঘটনাটোত কৰুণ মৃত্যুক আঁকোৱালি লোৱাসকলৰ মাজত আছিল মণিপুৰৰ দুগৰাকীকৈ যুৱতী দুৰ্ঘটনাগ্ৰস্ত বিমানখনৰ কেবিন ক্ৰু ৰূপে কৰ্মৰত আছিল মণিপুৰৰ দুগৰাকী যুৱতী মণিপুৰৰ থৌবালৰ নাংথৈ শৰ্মা আৰু চুৰাচানপুৰৰ লামনুথি এম সিংছনে মৃত্যুক আঁকোৱালি ল'লে ২৪ বছৰীয়া নাংথৈ শৰ্মাই বিগত ১.৫ বছৰ ধৰি এয়াৰ ইণ্ডিয়াৰ কেবিন ক্ৰু হিচাপে কাম কৰি আহিছিল তিনিগৰাকী ভনীয়েকৰ মাজৰ আছিল নাংথৈ শৰ্মা অভিষিক্ত বিমানখন টেক অফৰ ঠিক আগতে নাংথৈ শৰ্মাই জ্যেষ্ঠ ভনীয়েকক মেছেজ কৰিছিল এতিয়া দেশজুৰি ভাইৰেল হৈ পৰিছে নাংথৈ শৰ্মাই জ্যেষ্ঠ ভগ্নীলৈ প্ৰেৰণ কৰা মেছেজটো নাংথৈ জ্যেষ্ঠ ভগ্নীক মেছেজ দিছিল মই লণ্ডনলৈ যাম কেইমিনিটমানৰ পিছত বিমানখন উৰা মাৰিব আমি হয়তো অলপ সময়ৰ বাবে কথা পাতিব নোৱাৰিম কিন্তু কোনেও ভবা নাছিল যে এয়া এওঁলোকৰ মাজত শেষ কথা বতৰা হ'ব নাংথৈৰ পৰিয়ালৰ লোকে কোৱা মতে নাংথৈৰ আৰম্ভণিৰে পৰা এয়াৰ হোষ্টেজ হোৱাৰ সপোন আছিল নাংথৈয়ে নিজাববীয়াকৈ প্ৰশিক্ষণ লৈ সাক্ষাৎকাৰৰ পাছতে এয়াৰ ইণ্ডিয়াত কৰ্মজীৱন আৰম্ভ কৰিছিল বিগত ১.৫ বছৰ ধৰি নাংথৈ আন্তঃৰাষ্ট্ৰীয় বিমানত অবিৰতভাৱে কৰ্ম কৰি আহিছিল কিন্তু ইমান কৰুণভাৱে যে বিমানতে তেওঁৰ জীৱন সামৰণি হ'ব হয়তো কেতিয়াও কল্পনা কৰা নাছিল নাংথৈ